নমস্কাৰ। বিদ্যালয়ত প্ৰদান কৰা মধ্যাহ্ন ভোজনত চৰকাৰে আনিব খোজা এটা পৰিৱৰ্তনৰ বিষয়ে এই ভিডিঅ'টিৰ যোগেদি লৈ আহিছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা শনিবাৰে নলবাৰীত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ এটা কেন্দ্ৰীয় ৰান্ধনীশালৰ শিলান্যাস আৰু ভূমি পূজন কৰে। এই ৰান্ধনীশালত নলবাৰী জিলাৰ লগতে আংশিকভাৱে তামুলপুৰ আৰু বাক্সা জিলাৰ প্ৰায় 25,000 ছাত্ৰ ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজন ৰন্ধা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰিছে যে এই কেন্দ্ৰীয় ৰান্ধনীশালত মধ্যাহ্ন ভোজন ৰন্ধাৰ ফলত বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ মধ্যাহ্ন ভোজনৰ বাবে বজাৰ পাতিকে ধৰি হিচাপ নিকাচ যি অতিৰিক্ত দায়িত্ব, সেই অতিৰিক্ত দায়িত্ব বহু পৰিমাণে কমি যাব, যাৰ ফলত তেওঁলোকে শিক্ষাদানত মনোনিৱেশ কৰিব পাৰিব। বৰ্তমানে জালুকবাৰী, পশ্চিম গুৱাহাটী, পূব গুৱাহাটী, দিছপুৰ সমষ্টিৰ লগতে যোৰহাট জিলাতো অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে বিদ্যালয়ত মধ্যাহ্ন ভোজন পৰিৱেশন কৰি আছে। লাহে লাহে মাজুলী, লখিমপুৰ, ডিব্ৰুগড়, তেজপুৰতো এই সামূহিক ৰান্ধনীশালৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। লাহে লাহে সমগ্ৰ ৰাজ্যতে এই ব্যৱস্থা প্ৰৱৰ্তনৰ দিশে ৰাজ্য চৰকাৰে আগবাঢ়িছে। এতিয়া আহোঁ এটা অন্য প্ৰসংগলৈ। যদি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ৰন্ধাৰ কাম কৰে, তেন্তে আমাৰ ৰন্ধনকৰ্মীসকলৰ ভৱিষ্যত কি হ'ব? তেওঁলোকৰ চাকৰি থাকিব নে নাথাকিব? এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ ৰন্ধনকৰ্মীসকলৰ চাকৰিটো অব্যাহত থাকিব, তেওঁলোকৰ চাকৰি নাযায়। তেওঁলোকে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে প্ৰদান কৰা ৰন্ধন সামগ্ৰীসমূহ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিলাই দিব লাগিব। এইটোৱে হ'ব আমাৰ ৰন্ধনকৰ্মীসকলৰ কাম। এনেহ'লে আমাৰ ৰন্ধনকৰ্মীসকলৰ কামৰ বোজা কিছু পৰিমাণে লাঘৱ হ'ব। ভিডিঅ'টি ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ বা বাতৰি পাই থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।